নমস্কাৰ বাইদেউসকল, আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ যোনটো ৰেজিষ্ট্ৰেশ্যন আপডেট কৰিব দিছে, আপোনালোকৰ ডকুমেণ্টছ আপডেট কৰিব দিছে, তাৰপিছত আপোনালোকৰ ডিটেইলছবোৰ এডিট কৰিব দিছে। আপডেট কৰিব যে যেতিয়া আপোনালোকে আপডেট কৰাৰ সময়ত লাষ্ট অপশ্যনত যেতিয়া আপোনালোকে ফটো দিব যায়, আপোনালোকে ডাইৰেক্ট কি কৰে, কেমেৰাত যায় ফটোটো ক্লিক কৰে। ক্লিক কৰাৰ লগে লগে যেতিয়া আপুনি আপলোড কৰিব যায়, তেতিয়া তাতে ইৰ'ৰ বুলি আহে, কাৰণ সেই ফটোটোৰ MB-টো বেছি হৈ যায়, কাৰণ আপুনি নিজৰ কেমেৰা দি ফটোটো তুলিছে। তো আপোনালোকে কি কৰিব, আপডেট কৰাৰ আগতে কি কৰিব, আপুনি ৱেবছাইটত যোৱাত আগতে আপুনি কি কৰিব, নিজৰ মোবাইলত কেমেৰাত ফটোটো উঠাব। আপোনাৰ পেন কাৰ্ডৰ ফটোটো বা আধাৰ কাৰ্ড হওক, ভোটাৰ ID কাৰ্ডটোৰ হওক, আপুনি নিজৰ মোবাইলতে আগতে এনেকৈ কেমেৰা দি ফটোটো উঠালে, আপুনি উঠোৱাৰ পিছত আপোনালোকক এইটো ফটো যে আছে, এইটো ফটোৰ এবাৰ স্ক্ৰীনশ্বট মাৰিব। স্ক্ৰীনশ্বট মাৰিলে আপোনালোকে এই স্ক্ৰীনশ্বটটো যে আছে, এই স্ক্ৰীনশ্বটটোহে আপলোড কৰিব, বুজিছে? আপোনালোকে কেমেৰাৰ ফটো ডাইৰেক্ট আপলোড নকৰিব। মই আপোনালোকক এটা ডিফাৰেঞ্চ দেখাই আছোঁ এইটো ফটোৰ আৰু স্ক্ৰীনশ্বটটোৰ। গেলাৰীত যাব, যোৱাৰ লগে লগে আপুনি যোনটো ফটো কেমেৰা দি উঠাইছে সেইটোৰ ডিটেইলছ চাম। ডিটেইলছ চোৱাৰ লগে লগে চাব, ইয়াতে MB-টো চাওক, এইটো চাইজটো চাওক, ফটোৰ চাইজটো বহুত ডাঙৰ, 3.4 MB-ৰ হয় ফটোটো। আৰু যোনটো আমি স্ক্ৰীনশ্বট মাৰিছোঁ, এইটো স্ক্ৰীনশ্বট মাৰিছিলোঁ, এইটোৰ ডিটেইলছত যাম। এইটো ডিটেইলছত চাওক, এইটো চাইজটো হৈছে 490 KB। তো এইটো কি হৈছে, আপোনালোকৰ এইটো চাইজৰ কাৰণে আপোনালোকৰ কি হয়, ফটোটো আপলোড নহয়, তাতে ছাপোৰ্ট নকৰে। আপুনি যেতিয়া বেছি MB-ৰ, এইটো MB বেছি আছে, বেছি MB-ৰ ফটো যেতিয়া আপলোড কৰিব যাব, চাইজটো বহুত ডাঙৰ হৈ যায়, সেইটো নলয় ৱেবছাইটত। তো আপোনালোকে এইটো ফটো এবাৰ তুলি আৰু সেইটোত স্ক্ৰীনশ্বট মাৰিব, স্ক্ৰীনশ্বট মাৰি সেই স্ক্ৰীনশ্বটটো পঠাব। নহ'লে আপোনালোকে যদি নিজে কৰা নাই, যেনিবা আপুনি এইটো ফটো পঠালে, এইটো ফটো আপোনাৰ মোবাইলত আছে, আপুনি ক্লিক কৰাৰ লগে লগে আপুনি যেতিয়া বেলেগক ফটোটো দিব, হোৱাটছএপত যেতিয়া দিব, বেলেগক যাক কৰিব দিব, যেনিবা বেলেগে আপোনাৰ এইটো কৰি দিব, আপডেটটো কৰি দিব, তেওঁক যেতিয়া পঠাব এইটো ফটো, সেইটো ফটোত তেওঁ ডাইৰেক্ট আপলোড কৰিব পাৰিব। সেইটোৰ MB-টো কমি যায়। তো আপোনালোকে সেনেকৈও কৰিব পাৰে, নিজে নকৰিলে বেলেগক হোৱাটছএপত পঠাই দিব ফটোটো। পঠোৱাৰ পিছত সেইটো ফটো KB হৈ যাব, MB-টো কমি যাব, সেইটো আৰামছে আপলোড হৈ যাব ফটোটো। নিশ্চয় বুজি পাইছে, ধন্যবাদ।